Dularu persiapan ni অপসর হওয়া পারে ছাত্র সন্তান সমাজ সভাপতি ডিসেম্বর ডাঙৰীয়াদেৱ আৰু এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত উপস্থিত হ'ব পাৰিছে আমাৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াদেৱ আসামনি কৃষি মন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মানজনাং বিধান আসামনি বিধানা বৈঠকৰ নীতি জানাই বৈঠকৰ চিনাই জানাই বডফা উপেন্দ্ৰনাথ ব্ৰহ্মণী মাংসৰফালীয় বিধানা বিভাগ হয় তিনি তাকে বিধান নীতি অনুযায়ী স্বাগত কৰিছোঁ মই নিখিল বড়ো ছাত্ৰ সন্তান হৈ মই আমার উপস্থিত হওয়ার পর আমার কোকরাঝার জেলার বুদ্ধিজীবীসকল আর উপস্থিত হওয়ার পর আমার আঞ্চলিক কমিটি ইউনিট কমিটি আর আমার সাংগঠনিক সদস্যসকললৈ কোকরাঝার জেলা নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ পেলাই আজি ইয়াত উপস্থিত হ'ব পৰা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত হ'ব পৰা আমাৰ উপস্থিত হ'ব পৰা আমাৰ সকলো जोङो गासै हाबाफारिफ्राव खौसे बारहोनो हानाय बायदि जोङो अराय सम जोंनि आयेन जौगाहोनांगौनि थाखाय বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি মৃত্যু দিৱস আৰু মোৰে সৌভাগ্য যে আজি মোৰ দতমাত সভা আছিলে আৰু বডফাৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰো মোৰ সৌভাগ্য হ'ল মই পুনৰবাৰ অসমবাসী ৰাইজৰ হৈ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি সশ্ৰদ্ধ শ্ৰদ্ধা নিবেদন কৰিছোঁ গোটেই অসমত এতিয়া ছেকেণ্ড ইয়াৰ হৈ গ'ল আমি গোটেই অসমত তেখেতৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰোঁ 2টা বছৰ হৈ গ'ল এই বছৰো নিৰ্বাচন চলি আছিল যদিও তাৰ মাজতো গোটেই অসমতে ছাত্ৰ দিৱস পালন কৰা হৈছিল সেই বিষয়ে বিটিআৰৰ পৰা প্ৰস্তাৱ আহিলে আমি দিল্লীলৈ প্ৰেৰণ কৰিব পাৰোঁ তাত কোনো এই সময়ত শ্ৰদ্ধাঞ্জলি হয় আজি আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস গতিকে বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু দিৱস প্ৰত্যেক বছৰে ইয়াত পালন কৰা হয় বিভিন্ন জাগাতো য'তে নাথাকক কেলৈ চবে আজিৰ দিনটো পালন কৰে এনেও আজিৰ দিনটো মে দিৱস এটা অত্যন্ত পৃথিৱীবাসীৰ কাৰণে গুৰুত্বপূৰ্ণ দিন আৰু সেই বিশেষ দিনতে তেখেতে মৃত্যুবৰণ কৰিছিলে আৰু সেই দিনৰ পৰা বডফাক সকলোৱে শ্ৰদ্ধাঞ্জলি জনায় আৰু ইয়াত আহি পাই ভাল পালোঁ কোকৰাঝাৰত মই আছিলোঁ সেইকাৰণে আজি আহি মানে ইয়াতে শ্ৰদ্ধাঞ্জলি দিলোঁ বডফা আমাৰ অকল জাতীয় জীৱন বুলি নহয় সকলৰ কাৰণে
এটা নিদৰ্শন যিজন ব্যক্তিয়ে এটা মানৱতাৰ কথাটো লৈ ফালে তেওঁ সদায় যুঁজি আহিছিল যে আমি নিজেও জীয়াই থাকিব লাগে, আনকো জীয়াই থাকিবলৈ দিব লাগে। এই শ্লোগানটোই তেওঁৰ অত্যন্ত মানে সদায় মানে এক নম্বৰ আছিলে, গুৰুত্বপূৰ্ণ আছিলে। তেওঁৱে আমাক চব শিকাই থৈ গৈছে। যিকোনো সময়ত যিকোনো সমস্যাত আমাৰ জাতীয় জীৱনটোত, সামাজিক জীৱনটোত আমি বড়োফাৰ যিবিলাক তেখেতে আমাক শিকাই থৈ গৈছে, যিবোৰ বুজনি দি গৈছে, এই কথাটো লৈয়ে আমি মানে বিভিন্ন সমস্যা সন্মুখীন হ'লে আমি সেইটোৰ পৰাই সমাধানৰ সূত্ৰটো উলিয়াই লওঁ। আৰু আজি বিশেষ মুহূৰ্তত যেতিয়া আমাৰ মাজত জটিল সমস্যা আহে, একেলগে ইউনাইট হৈ থকাৰ ক্ষেত্ৰত বড়োফাৰ নাম লৈয়ে বড়োফাৰ যিটো এটা সদায় আহ্বান জনাই থৈ গৈছে, সেইটো লৈ ফালে আমি একত্ৰিত হৈ ফালে পুনৰ আমি আমাৰ সমাজখন নেতৃত্ব দিবলৈ লওঁ। গতিকে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই য'তে নাথাকক আমাক যেন সদায় মানে আশীৰ্বাদ দি থাকে আৰু সদায় যেন আমাক মানে সমাজৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত তেখেতে উৎসাহ যোগায়, তাকে মই কামনা কৰিছোঁ। এটা সময়ত গোটেই বড়ো মানুহে তেখেতৰ আহ্বানত ইউনাইট হৈছিলে। বিভিন্ন ৰাজনীতিত থকা ব্যক্তিসকলেও আহি ফালে একত্ৰিত হৈছিলে আৰু একত্ৰিত হৈ পেলাই সমাজৰ কাৰণে কাম কৰিবলৈ তেখেতৰ লগত লাগি গৈছিল। আৰু বড়োবিলাকে যিটো নিজৰ জাতীয় সমস্যাক লৈ সংগ্ৰাম কৰিছিলে, তেতিয়া তেখেতৰ নেতৃত্বক চবে গ্ৰহণ কৰি লৈছিলে। আৰু তেখেতে যিটো পথ দেখুৱাই দি দিছে অহিংসা নীতিৰে সংগ্ৰাম কৰাৰ, সেইটো লৈ পেলাই গোটেই জনগণে তাক আগভাগ লৈছিল। আৰু ইয়াৰ পৰিণাম হিচাপে আজি সেই BTC অঞ্চলত BSCৰ পৰা BTCৰ পৰা আজি BTR মানে সেই পৰ্যায়লৈকে আহিবলৈ সক্ষম হৈছে। আৰু নিজকে এটা কি কয় আপোনাৰ পৰিচালনা কৰাৰ কাৰণে এটা প্ৰশাসনিক ব্যৱস্থা ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীৰ আধাৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আজি পাবলৈ সক্ষম হৈছে। আৰু সেইটোৰ দ্বাৰা এই অঞ্চলৰ মানুহে নিজৰ জীৱনটো আজি গঢ় দিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষ নহয়, পৃথিৱীৰ বিভিন্ন লোকৰ লগত মানে একেলগে খোজ মিলাই পেলাই আগবাঢ়ি যাবলৈ সক্ষম হৈছে। গতিকে ইয়াৰ গোটেইটো মানে কি কয় আপোনাৰ কন্ট্ৰিবিউশ্যন বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ। আজি বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো জাতিৰ পিতৃ তেখেতৰ 34তম মৃত্যু জয়ন্তী আৰু আজি দতমা থুলুংগাপুৰীত আমি এইটো আয়োজন কৰিছোঁ। বৰ্তমান পতাকা উত্তোলনৰ পিছত পুষ্পাঞ্জলি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী চলি আছে। আৰু বড়ো জাতিটোৰ কাৰণে উপেন ব্ৰহ্মই যিখিনি কৰি থৈ গ'ল সেইটো আমি কেতিয়াও কোনো কাৰণতে কম হ'ব দিব নোৱাৰোঁ। আৰু আজিৰ এই যি মানে তেখেতৰ মৃত্যু তিথি বা সেই শোকৰ বা দুখৰ দিনত পুনৰ উপেন ব্ৰহ্মৰ স্বৰ্গীয় আত্মালৈ আমি চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিপীড়িত, শোষিত, বঞ্চিত, লাঞ্ছিত আৰু সকলো দিশত সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, শিক্ষা দিশত আৰু ৰাজনীতিক দিশত পিছ পৰি থকা এই জনগোষ্ঠীটো তেওঁ এটা জনজাগৰণ, এটা গণসচেতনতা, এটা মানে পৰ্যায়ত
যেনেকুৱা জাতিটো একত্ৰিত কৰি পেলাই জাতিৰ অধিকাৰৰ স্বাৰ্থত মাত মাতি পেলাই তেওঁ যি আগুৱাই নিছিল সেই কথা আজিও আমাৰ মনত আমাৰ প্ৰাণত আমাৰ শৰীৰত মৰ্মে মৰ্মে এইটো উপলব্ধি হয় আৰু ইয়াৰ কাৰণে আমি সদায় উপেন ব্ৰহ্মৰ আদৰ্শ উন্নত বড়ো জাতি গঠন কৰাৰ ক্ষেত্ৰত বড়ো জাতিক ৰাজনীতিকভাৱে অধিকাৰ দিয়াৰ ক্ষেত্ৰত তেওঁ যি সংগ্ৰাম আৰম্ভ কৰিছিল তাৰ বিনিময়ত BSc পালোঁ BTC পালোঁ BTR পালোঁ ৰাজনীতিক গণতান্ত্ৰিক সাংবিধানিক এটা সুৰক্ষিত BTR অঞ্চল অসমৰ বুকুত আমি পাবলৈ সক্ষম হ'লোঁ সেইটোৱে আমাক সদায় এটা মানে উদগনি যোগায় যে বড়ো জাতিৰ শান্তি একতাৰে আমি আগবাঢ়িব লাগে আৰু আজিৰ দিনটোত উপেন ব্ৰহ্মৰ এই মহান যি কৰ্ম কাৰ্য আৰু তেওঁ যিখিনি কৰ্ম আছিল ইয়াক শ্ৰদ্ধা দি পেলাই অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে 31 মাৰ্চ তেওঁ জন্ম জয়ন্তীক যি ঘোষণা কৰিলে তাৰ বাবে পুনৰবাৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আমালৈ খবৰ আহিছে যে কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভিন্ন কাৰ্যসূচী আছে ইয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এই সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি পুষ্পাঞ্জলি দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত হ'ব আৰু তেখেতৰ উপস্থিতিয়ে এই উপেন ব্ৰহ্মৰ যিখিনি কৰ্মৰাজি আৰু উপেন ব্ৰহ্মই জাতিটোৰ হকে যিখিনি কাম কৰিছিল তাক পুনৰ আকৌ মানে এটা গৌৰৱ যাত্ৰাৰ এটা আদৰ্শ আৰু ইয়াত মানে সন্মান জনাব বুলি আমি মানে আশা ব্যক্ত কৰিছোঁ আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে আমাক মানে যথেষ্ট উৎসাহ দিছে আৰু আগন্তুক দিনত আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত জনাম ভাৰত চৰকাৰ আৰু অসম চৰকাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়ো চৰকাৰে যাতে মিলি পেলাই আগন্তুক দিনত উপেন ব্ৰহ্মক ৰাষ্ট্ৰীয় মৰ্যাদাৰে ভাৰত ৰত্ন প্ৰদান কৰাৰ ক্ষেত্ৰত মানে দায়িত্ব সহকাৰে যাতে তেওঁলোকে কাম কৰে তাৰ কাৰণেও আমি তেওঁক অৱগত জনাম। ধন্যবাদ।